আমিনগাঁৱৰ দয়ালনগৰত চাঞ্চল্যকৰ শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত হয়। কাঠৰ বাটাম, পীৰা আৰু বেতেৰে কোবাই কোবাই হত্যা প্ৰতিবেশীক। হত্যাকাণ্ডত মৃত্যু হয় ভোলা মালু নামৰ যুৱকজনৰ। এই শিহৰণকাৰী ঘটনা আমিনগাঁও দয়ালনগৰৰ। আমিনগাঁৱত দুই বিজেপি নেতা সন্তোষ হালদাৰ আৰু যাদৱ হালদাৰৰ পাৱাৰক কথাই কথাই বিষ্ণু হালদাৰে আক্ৰমণ কৰিছিল চুবুৰীৰ লোকক। দলীয় পাৱাৰত গুৰু গোসাঁই নমনা বিষ্ণু হালদাৰে দুই কণমানিৰ কাজিয়া ভঙাৰ পৰিৱৰ্তে সদল বলে আহিছিল ভোলা মলুৰ ঘৰলৈ। শুক্ৰবাৰে সন্ধিয়া আমিনগাঁও দয়ালনগৰৰ ঘটনাৰ কথা কবলৈ কৈ উচুপি উঠিল ভোলা মলুৰ মাতৃ। বিষ্ণু হালদাৰৰ নৃশংস আক্ৰমণৰ পৰা সাৰি নগল ৬০ৰ ঊৰ্ধৰ বৃদ্ধা মাতৃও। ভোলা মলুৰ ঘৰত সোমাই দলবদ্ধ আক্ৰমণ বিষ্ণু মালুৰ। ঘটনাৰ পিছতেই হত্যাকাৰীৰ আত্মগোপন। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। আপুনি ঘৰত আছিল না নাই? মইতো ঘৰত নাছিলো, আহি কিনে চাওঁ তৰি লাগি গৈছে। মইতো যাই কিনে মই চাওঁ দেউৰে তাতে মাথা ধৰি কিনে বহি আছে। দুখীয়া পলাই আছে, কি কব? পলাই আছে দুখীয়া হত্যাকাৰী। হত্যাকাৰীতো পলাই আছে। তাকে শাস্তি দিব লাগে। কি কৰিব লাগে? হত্যাকাৰী দিয়া আপোনালোকক শাস্তি দিয়ক, পুৰা শাস্তি দিব লাগিব। মাৰি আছে বাইটিৰ বদলে তাকে শাস্তি দিব লাগে। এইখিনি আমাৰ শাস্তি দিব লাগে। শাস্তি দিব লাগে। কি কাম কৰিছিল? কি কাম কৰিছিল? ৰঙৰ কাম কৰিছিল। হাজিৰা কাম। হাজিৰা কাম কৰিছিল। এতিয়া কি হৈছে, ঘৰৰ মানুহ গোটেইসকল আহি কিনে মাকেও মাৰিছে, আমাৰ সৰু ভাতিজাকো মাৰিছে। গোটেইবিলাক আহি কিনে এইটো মাৰধাৰ কৰিছে। মাৰধাৰ কৰাৰ পিছতে এইটো আহি কিনে মানুহটোক মাৰি পেলাইছে। মাৰি পেলাইছে। এতিয়া মানুহ কালি লৈ গৈছে। কালি মই ওলাই দিছিল। ওলাই এতিয়া হেৰি কৰিব পষ্টমৰ্টেম কৰিব। এইখিনি আৰু তাক শাস্তি দিব লাগে। কি হৈছিল? আমার 3টা ছেলে নিয়ে আমি কি করব, আমার স্বামীর ই করে দিলে, স্বামীর নাগে আপুনি দেখা পাইছিল নে? আমি মার ঘরতে আসলাম। মাৰ ঘৰত আছিল। কালি আহিছে। ল'ৰা ছোৱালী কেইটা? 3টা। সৰু বাচ্চা কাজিয়া লাগিছিল। বড় বাচ্চা নেই। হে করবার পারবো না বাবা, আমি ঘরতে আসলাম না, মায়ের ঘরে কালি আহিছে। যিটো বিষ্ণু হালদাৰ, তেওঁৰ বিৰুদ্ধে বহুত এনেধৰণৰ মাৰপিটৰ ঘটনাৰ অভিযোগ আছে, মাৰ্ডাৰ কৰাৰ অভিযোগ আছে। হয়, শুনা পাইছোঁ। পৰহি ৰাতি মাৰপিট হৈছিল। হোৱাৰ পিছত ইমান এটা গম পোৱা নাই ভালদৰে। পিছত ৰাতিপুৱা আকৌ গম পাইছোঁ বিষ্ণু হালদাৰ আৰু ভোলা মালৰ লগত কাজিয়া লাগে। কাজিয়া লগাৰ পিছত তাৰবোলে মূৰত কোবাকুবি কৰিছে, বাটামে চাটামে দি আৰু পীৰা দি মাৰাৰ পিছত সিহঁতৰ মেডিকেলত লৈ গৈছে ৰাতি 1টা বজাত। 1টা বজাত লৈ যাই এমছত লৈ গৈছিলোঁ, তাৰ পৰা ঘূৰাই দিছে আৰু ৰেফাৰ কৰিছে GMCত লৈ গৈছে। GMCত লৈ যোৱাত আপোনাৰ ট্ৰিটমেণ্ট কৰিছে। পৰহি দিনা ৰাতি ভালে আছিল। যোৱাকালি ৰাতিপুৱা 10টা বজাত তাই মাৰা যায়। মাৰা যোৱাৰ পিছত এতিয়া আৰু পুলিচ কেছ কৰিছে ইয়াতে। পুলিচ আহিছে, সিহঁতক বিচাৰি ফুৰি আছে, ইয়াতে পলাই আছে। তেওঁৰ ঘৰখনৰ লগত বহুত তেনেকুৱা ধৰণৰ মাৰপিট ঘটনাৰ লগত জড়িত বুলি অভিযোগ আছে। সিহঁতৰ ঘৰৰ লগত মাৰপিট হৈ আছে, হৈছে আৰু সেইখিনি গম পাওঁ আৰু আমি। ঘটনাটো কি হৈছিলে আৰু কোনদিনা হৈছিলে ঘটনাটো? ঘটনাটো পৰহি দিনতে হৈছিলে। এবাৰ সৰু পোলাপানৰ কাজিয়া হৈছিলে। হোৱাৰ পিছত সিহঁতে হোৱাৰ পিছত আইতা গৈছিলে খুটবাৰ যাওঁতে আইতাকো কোবাই দিছে সিহঁতৰ ঘৰৰ মানুহ। কোনে কোবাইছে? এই বিষ্ণু নামৰ মানুহ। বিষ্ণু হালদাৰে কোবাই দিছে। কোবাৰ পিছত আৰু খুৰাক ক'লে খবৰটো পিছত খুৰা গেল, কিহৰ কাৰণে কাজিয়া লাগছা, কিহৰ কাৰণে মোক কোৱাৰ পিছত সিহঁতে কি কৈছে আৰু উল্টা বাটাম চাটাম লৈ আহি কিনে কোবাইছে। ঘৰৰ ভিতৰত আহি কিনে মাৰিছে। এইখিনি জেগাতে ঘৰৰ ভিতৰত আহি কোবাইছে? ঘৰৰ ভিতৰত বাৰাণ্ডাৰত। কিমানজন মানুহ আহিছিল? সিহঁতে আহিছিল 5-6জন মান। মাৰপিট কৰিছে, মাথাত মাৰি দিছে, মূৰত বাটাম দি। আৰু কাক কোবাইছে? আইতাকক কোবাইছিল, এটা মাইকীজনী। মেডিকেলত ল'লো, লোৱাৰ পিছত এমছত ল'লো। ফাৰ্ষ্টত এমছৰ পৰা ৰিটায়াৰ কৰিলে। ৰিটায়াৰ কৰাৰ পিছত GMC লৈ গ'লো। GMC লোৱাৰ পিছত ক'লা এনে মাথাত ই হৈছে, ফুলি গৈছে, ৰক্ত জমা হৈ গৈছে মাথাত, তেজৰ। কিহৰ কাৰণে কাজিয়াখন লাগিছে? কাজিয়াটো লাগিছিল সৰু পোলাপানৰ লগত। সৰু বাচ্চাৰ লগত? ল'ৰা-ছোৱালী লৈ পেলাই সৰু পোলাপানৰ লগত কাজিয়া লাগিছিলে। লগাৰ পিছত ফুটবাৰ যাওঁতে এন্তে আৰু উল্টা ঘৰৰ ভিতৰত আহি কিনে কোবাই গৈছে। আপোনালোকক কেছ দিছিল নে থানাত? দিছিলোঁ।
তাক এৰেষ্ট কৰিছে নে নাই? নাই এৰেষ্ট কৰা নাই, ই পলাই গৈছে ঘৰৰ পৰা।